নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মানিমুনি আৰু ভেদাইলতাৰ ৰেচিপি এটা বনাম বুলি ভাবিলোঁ, আপোনালোককো দিওঁ বোলো। আপোনালোকে মানিমুনি আৰু ভেদাইলতাৰ ৰেচিপি খায়নে? জনাবচোন। এতিয়া এয়া তেলখিনি দিয়াৰ পিছতে পিঁয়াজখিনি দিলোঁ, আলু দিছোঁ, আপোনালোকে আলু নিদিলেও হ'ব। আলুটো ভালকৈ ভাজি ল'ব, তাৰপিছত পেষ্ট কৰি থোৱা মছলাখিনি দি দিব। তাৰপিছত ভালকৈ ভাজি ল'ব এইখিনি। ভালকৈ ভাজি লোৱাৰ পিছত ভালকৈ ভাজি ল'ব ৰঙা কৰি পেলাই। ভালকৈ ভাজি লোৱাৰ পিছত তেল ওলাই যোৱাকৈ ভাজিব অকণমান। তাৰপিছত পেষ্ট কৰি থোৱা ভেদাইলতাখিনি দি দিব। মই দি দিম এতিয়া। ভালকৈ মছলাখিনি ভাজা নগ'লে অলপ গোন্ধাই থাকিব মছলাবিলাক, সেইকাৰণে ভালকৈ ভাজি ল'ব লাগে আগতে। আপোনালোকে খায়নে বাৰু? এয়া মই এতিয়া পেষ্ট কৰি থোৱা মছলাখিনি দি দিলোঁ। মাছৰ লগত বনাম বুলি ভাবিছোঁ, ঘৰতে ধৰি থোৱা মাছ, নিজৰ ঘৰৰে হয়। তাৰপিছত ভেদাইলতাখিনি অলপ ভাজি ল'ব ভালদৰে ভাজি ল'ব। ভাজি হোৱাৰ পিছত অকণমান গৰম পানী কৰিব, গৰম পানী দিব লাগে। গৰম পানী দিব। এয়া মই এতিয়া গৰম পানী দি দিলোঁ। গৰম পানী দি দিলোঁ। তাৰপিছত উতল অহাৰ লগে লগে মাছখিনি দি দিম। উতল আহিলেই এতিয়া মাছখিনি দি দিলোঁ। মাছখিনি দিয়াৰ পিছত ভালকৈ অকণমান উতলোৱাৰ পিছত হৈয়ে যাব আমাৰ ৰেচিপি। সেয়া আমাৰ তৰকাৰী হ'লেই আৰু। তাৰপিছত মানুহজনো ভোক লাগিছে বোলে, জল্দি জল্দি বনা কৈ আছে। মই তাকে উৎপাত কৰি বনাই আছোঁ। সোনকালে দিব লাগে। হৈ গ'ল মোৰ চব্জি বনোৱা। সেয়া মোৰ মানুহজনৰ কাৰণে বাঢ়িলোৱে আৰু, সোনকালে দি দিওঁ বোলো, ভোক লাগিছে বোলে। আজিলৈ আহিলোঁ, বাই।